নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ আমৰ আচাৰ। এয়া প্ৰথমে জুইত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই কেইটামান মছলা গৰম কৰি লৈছোঁ। ইয়াত মই দিছোঁ চফ, ধনিয়া, জিৰা, পাঁচফোৰণ, মেথি গুটি, শুকান জলকীয়া আৰু তেজপাত। এই গোটেইখিনি দি মই ভালকৈ মচমচীয়াকৈ ভাজি ল'ম। ভাজি লৈ মই খুন্দনা এটাত বটি ল'ম এইখিনি। এতিয়া কেৰাহীখন গৰম হৈছে, গৰমতে মই তেল দি দিছোঁ। জুইকো ইমান ডাঙৰকৈ জ্বলিছে, হাতটো পুৰি গৈছেগৈ, তেল দিবই পৰা নাই একেবাৰতে। তেল গৰম হোৱাতে কেইটামান মেথি দি দিছোঁ, তাতে অকণমান হালধি দিছোঁ। আৰু কেৰাহীখন কিন্তু মই জুইৰ পৰা নমাই লৈছোঁ দেই হালধি দিওঁতে। তাতে শুকুৱাই থোৱা আমখিনি দি দিছোঁ। আমখিনি মই কাটি দুৰাতি পানীত নিমখ পানীত তিয়াই থৈছিলোঁ। তাৰ পৰা ৰ'দত দুটা ৰ'দত শুকুৱাই ল'লোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম তেলখিনিৰ লগত। ইয়াত এতিয়া জোখমতে নিমখ দিব লাগিব। নিমখ কিন্তু মই আমখিনি পানীত তিয়াওঁতেও দিছিলোঁ, গতিকে ইয়াতো অকণমান জোখমতে দিব লাগিব। সেইকাৰণে তাৰপৰা বটি থোৱা মছলাখিনি দিছোঁ আৰু অকণমান কালাৰটোৰ কাৰণে ৰেড চিলি পাউডাৰ দিছোঁ। এইটো কালাৰটোৰ কাৰণে দিছোঁ, জ্বলা নহয় এইটো। তাৰপৰা ইয়াতে এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে ভিনেগাৰ দিছোঁ। এই ভিনেগাৰ বটলৰ সাফৰটোৱে এয়া 3 সাফৰ দি মই ধুনীয়াকৈ এইখিনি লৰাই দিছোঁ। এটা কথা মন কৰিব, ভিনেগাৰ দিওঁতে আচাৰ এইখিনি অকণমান ঠাণ্ডা হ'ব লাগিব, গৰমে গৰমে দিব নালাগে। তাৰপৰা মই এইখিনি বেলেগ এটা কাঢ়ি লৈছোঁ। কাঢ়ি এইখিনি মই এতিয়া এনেকৈ থৈ দিম ৰাতিটো। থোৱাৰ পিছত ৰাতিপুৱা মই বেলেগ এটা বটলত ভৰাই দিম। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ এনেকৈ থৈ দিম আৰু অকণমান লৰাই মেলি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। লৰাই লৈ ৰাতিপুৱা বেলেগ এটা বটলত মই এইখিনি ভৰাই দিম। আচাৰ সাধাৰণতে কাছৰ বটলত থ'লে ভাল হয়। মোৰ কাছৰ বটল নাছিলে, সেইকাৰণে মই প্লাষ্টিকৰ বৈয়াম এটাতে থৈছোঁ। পাছত মই থৈ দিম আৰু কাছৰ বটল আনি। এতিয়া বৰ্তমান মই প্লাষ্টিকৰ বৈয়াম এটাতে থৈছোঁ। হৈ গ'ল বাৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।